নমস্কাৰ, মই বুবুনাথ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাতঃ টাইম। হয়, আজি আমাৰ বিশেষ অনুষ্ঠানৰ অতিথি হৈছে মৰিগাঁও সমাজকৰ্মী, শিক্ষক তথা যুৱ নেতা বিষ্ণুজ্যোতি ভাগৱতী। হয়, আমাৰ মাজত বিষ্ণুজ্যোতি ভাগৱতী আছে। আৰু প্ৰথমে আমাৰ প্ৰাতঃ টাইমলৈ আপোনাক আমাৰ এই অনুষ্ঠানলৈ প্ৰাতঃ টাইমৰ তৰফৰ পৰা স্বাগতম জনাইছো। প্ৰাতঃ টাইমৰ সকলোবিলাক কাৰ্যকৰ্তাক আৰু ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছো। হয়, নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী আছে, কিন্তু মৰিগাঁও সমষ্টিত ইজনৰ পিছত সিজনে কঁকালত বান্ধিছে টঙালি। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি যি কাৰ্যালয়, মৰিগাঁও জিলা কাৰ্যালয়ত ইজনৰ পিছত সিজনে আবেদন পত্ৰ দাখিল কৰিছে আৰু বিধায়ক হোৱাৰ সপোন ইজনৰ পিছত সিজনে দেখিবলৈ আৰম্ভ কৰিছে। তাৰ ভিতৰত বিষ্ণুজ্যোতি ভাগৱতীৰ নামটো অতি চৰ্চাত আছে মৰিগাঁও সদৰ সমষ্টিত। আৰু প্ৰথমে বিষ্ণুজ্যোতি ভাগৱতীৰ পৰা প্ৰথমটো মন্তব্য ল'বলৈ চেষ্টা কৰিম। কেনেদৰে কিদৰে কি সপোন লৈ ৰাইজক সেৱা কৰিবলৈ এই চিন্তা মনত বান্ধি ল'লে? ভগৱানৰ আশীৰ্বাদত আৰু ৰাইজৰ সহযোগত সেৱাটো জীৱনৰ ব্ৰত হিচাপে আমি পালন কৰি আহিছো। বিগত প্ৰায় 2 দশক মই মৰিগাঁও যুৱ ছাত্ৰ সমাজৰ মাজত কাম কৰি আছো আৰু বিভিন্ন ধৰণৰ শৈক্ষিক অনুষ্ঠানৰ লগতে মই বিশেষকৈ জড়িত। আৰু সেই অনুষ্ঠানবিলাকৰ জৰিয়তেই হওক আৰু বিভিন্ন ধৰণৰ কোচিং চেণ্টাৰৰ জৰিয়তেই হওক, সেইবিলাকৰ জৰিয়তে মই মৰিগাঁওবাসীৰ সেৱা কাম কৰি আহিছো। আৰু মই বিভিন্ন ধৰণৰ অচিনাকি মানুহৰ বেদখল মুক্তটো প্ৰায় 1 বছৰ ভালকৈ কাম কৰি আৰু সেইবিলাকৰ পৰা মই বেদখল মুক্ত কৰিছো। হয়, এয়া আছিলে বিষ্ণুজ্যোতি ভাগৱতীৰ মন্তব্য। আৰু আমি তাৰ পিছতে তেখেতৰ পৰা জানিবলৈ বিচাৰিম, মৰিগাঁও সদৰ সমষ্টি বিধায়ক ৰমাকান্ত দেউৰী 10 বছৰ শাসনকালত ক'ৰবাত ব্যৰ্থ হৈছে নেকি? যিহেতু 11জনকৈ প্ৰাৰ্থীয়ে আবেদন পত্ৰ দাখিল কৰাৰ এক পৰিস্থিতি আহি পৰিলে আৰু মৰিগাঁও সমষ্টিটো এতিয়া মৰিগাঁও সমষ্টি সদৰ সমষ্টি ইতিমধ্যে জোকাৰণিৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত আপুনি কি ক'ব? ব্যৰ্থ হয়তো হৈছে, মই ব্যক্তিগতভাৱে বিশ্লেষণ নকৰো, কিন্তু যিহেতু আমাৰ দাঁতিকাষৰীয়া অঞ্চলতে ভাৰতীয় জনতা পাৰ্টিৰ স্বনামধন্য যুৱ নেতা মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াৰ বিৰুদ্ধে বা পীযুষ হাজৰিকাৰ সেই সমষ্টিটোত কোনেওতো আজিলৈকে আবেদন কৰা নজিৰ আমি দেখা নাই। আৰু ইয়াত যিহেতু তেওঁ যিটো জনগোষ্ঠীৰ অচিলা লৈ পেলাই বিধায়ক হৈছিল, ভাৰতীয় জনতা পাৰ্টিত আহি তেওঁ জইন কৰিছিল, সেই জনগোষ্ঠীৰে বৰ্তমানৰ CM, প্ৰাক্তন CM আৰু তিৱা কাউন্সিলৰ প্ৰায়বিলাক পাৰিষদেই তেওঁৰ বিৰুদ্ধে যিহেতু অৱস্থান লৈছে, ইয়াৰ অৰ্থটো হ'ল যে তেওঁ নিজৰ জনগোষ্ঠীৰ প্ৰতি যিটো দায়বদ্ধতা, তাৰ জনগোষ্ঠীৰ প্ৰতি কৰিবলগীয়া কামবিলাকৰ প্ৰতি তেওঁ চাগে সফল হোৱা নাই। সেইকাৰণে সেই জনগোষ্ঠীৰ নেতৃত্বই তেওঁৰ বিৰুদ্ধে প্ৰত্যাহ্বান হিচাপে থিয় দিছে। আৰু আমিও তেওঁক আদৰি লৈছিলো বিগত 10 বছৰৰ আগতে। আৰু ভাৰতীয় জনতা পাৰ্টি এটা পৰিয়ালৰ দৰে। বহুতে কৈছে যে মই তেওঁৰ সহযোগী আছিলো, কিয়নো গুচি আহিলো। সহযোগী মই ব্যক্তিৰ নহয়, সহযোগী আমি ভাৰতীয় জনতা পাৰ্টিৰহে। ভাৰতীয় জনতা পাৰ্টিৰ পদুম ফুলৰ আমি সহযোগী। আৰু তেওঁক আমি মৰিগাঁও সমষ্টিত 15 বছৰীয়া কংগ্ৰেছৰ কুশাসন উফৰাই পেলাই পদুম ফুলাবলৈ আমি সক্ষম হৈছিলো। আৰু এটা সপোন আৰু প্ৰত্যাশা লৈ পেলাই মৰিগাঁও সমষ্টিৰ সকলো ধৰণৰ সমাজ আগবাঢ়িছিল। আজি সেই কিন্তু প্ৰত্যাশা পূৰণ নোহোৱাৰ ধৰণৰ এটা অনুভৱ হৈছে। মাত্ৰ অকল চৰকাৰী আঁচনিবিলাককে দি আঁচনিবিলাকৰ সভাত ভাষণ দিলেই যে সমষ্টিৰ এটা মিছন ভিজন লৈ পেলাই আগবাঢ়িছে, তেনেকুৱা অনুভৱ আমাৰ হোৱা নাই আচলতে। তো মৰিগাঁও সমষ্টিক অসমৰ এটা শ্ৰেষ্ঠ সমষ্টিলৈ ৰূপান্তৰ কৰাৰ যাত্ৰাত মৰিগাঁওবাসীক এক উত্তৰণৰ ব্যৱস্থাৰ বাবে মৰিগাঁও ক্ষুদ্ৰ ব্যৱসায়ীবিলাকক, মৰিগাঁও ছাত্ৰ সমাজক, যুৱ সমাজক এটা স্বাৱলম্বিতাৰ দিশত আগবঢ়াৰ যি পৰিকল্পনা থাকিব লাগে, এটা দূৰদৰ্শী পৰিকল্পনাৰ অভাৱত আচলতে তেওঁৰ বিৰুদ্ধে এটা বাতাবৰণ মৰিগাঁও ৰাইজৰ মাজত সৃষ্টি হৈছে। অকল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ মাজত যে সৃষ্টি হৈছে তেনেকুৱা নহয়, মৰিগাঁও সমষ্টিৰ সমস্ত স্তৰৰ ৰাইজৰ মাজত আচলতে এটা বিৰুদ্ধ বাতাবৰণ সৃষ্টি হৈছে, যিটো ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে ক্ষতিকাৰক। আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে ক্ষতিকাৰক এটা ব্যৱস্থাৰ বিৰুদ্ধে আমাৰ দৰে কাৰ্যকৰ্তাই সদায় প্ৰত্যাহ্বান হিচাপে থিয় দিয়ে। সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টিক বচাবৰ বাবে, ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰিবৰ বাবে, ভাৰতীয় জনতা পাৰ্টিৰ নামত ভাৰতীয় জনতা পাৰ্টিক বেয়া স্থানলৈ লৈ যোৱাৰ ৰাস্তাটোত আমি বাধা হিচাপে সদায় থিয় দি আছো, আগলৈও দি থাকিম। আচলতে 11জনকৈ যুৱ নেতাই প্ৰাৰ্থিত্বৰ বাবে আবেদন পত্ৰ দাখিল কৰিছে, কিন্তু
গোটেইকেইজন যুৱ নেতাই একত্ৰিত হৈ ঘূৰি থকা আমি মৰিগাঁও সদৰ সমষ্টিত দেখিবলৈ পাইছো। আৰু যোৱা কিছুদিনৰ পূৰ্বে 31 ডিচেম্বৰ 1 জানুৱাৰী আছিলে যিটো প্ৰীতিভোজন 31 ডিচেম্বৰত যিটো প্ৰীতিভোজন আয়োজন কৰিছিলে তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ নেতৃত্বত যিটো প্ৰীতিভোজৰ আয়োজন চলিছে, সেই প্ৰীতিভোজৰ আয়োজনস্থলীত আমি 11জনকৈ যুৱ নেতাৰ মুখ দেখা পাইছিলো। আৰু তাত এটা কথা আমি দেখিবলৈ পাইছিলো, শুনিবলৈ পাইছিলো, সকলোৱে একেলগে জয় শ্ৰীৰাম ধ্বনি আৰু ৰমাকান্ত দেউৰী মুৰ্দাবাদ ধ্বনি দিয়াৰ আমি দেখা পাইছিলো। তাৰ আচলতে এয়া কি ইংগিত দিছে? সেইদিনাখন আচলতে আকাশ বতাহ কঁপাই তুলিছিলে পথাৰৰ মাজত, প্ৰীতিভোজৰ মাজতে সেই প্ৰতিধ্বনি আমাৰ কাণত পৰিছিলে, জয় শ্ৰীৰাম আৰু ৰমাকান্ত দেউৰী মুৰ্দাবাদ ধ্বনি। এয়া কিহৰ ইংগিত আচলতে? আচলতে কথাটো তেনেকুৱা নহয় যে আমি গোটেইবিলাকে মাননীয় জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়াৰ প্ৰীতিভোজলৈ গৈছিলো জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়াৰ আমন্ত্ৰণত। সেই একে সময়তে সমসাময়িকভাৱে মাননীয় বিধায়ক মহোদয়ে এটা প্ৰীতিভোজ আয়োজন কৰিছিল বুলি শুনিছো। কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে ধৰক গণতন্ত্ৰত সকলোৱে প্ৰাৰ্থিত্ব এটা প্ৰত্যাশা থাকিব পাৰে, এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া, কিন্তু সেইটো সত্য নহয়। সেইটো সম্ভৱ বিধায়ক ডাঙৰীয়াই প্ৰাৰ্থিত্ব আবেদন কৰাৰ বাবে বা প্ৰাৰ্থিত্বৰ বাবে আমি দৌৰি থকাৰ বাবে সমষ্টি ৰাইজৰ মাজত তেওঁ আমাক সত্য জ্ঞান কৰি পেলাই তেওঁ প্ৰীতিভোজলৈ আমন্ত্ৰণ কৰা নাই কাৰণে আমি তাত যোৱা নাই। আৰু আমি মাননীয় জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়াৰ আমন্ত্ৰণ ৰক্ষা কৰি আমি গোটেইকেইজন মানে প্ৰাৰ্থিত্ব প্ৰত্যাশী তাত উপস্থিত আছিল। এয়া আছিলে বিষ্ণুজ্যোতি ভাগৱতীৰ মন্তব্যত। মোৰ শেষটোৰ প্ৰশ্ন হ'ব, যদি দলে টিকট আপোনাক দিয়ে, দুটা প্ৰশ্ন হ'ব। এটা হৈছে যদি দলে টিকট আপোনাক দিয়ে তেতিয়াহ'লে আপুনি মৰিগাঁও সমষ্টিৰ বাবে আপোনাৰ প্ৰথমটো প্ৰতিশ্ৰুতি কি হ'ব? আৰু 2 নম্বৰ প্ৰশ্নটো হৈছে, ৰিপৰ্ট কাৰ্ডত ইতিমধ্যে বিধায়ক ৰমাকান্ত দেউৰীয়ে যি কামৰ খতিয়ান দেখিছে তাৰ ৰিপৰ্ট কাৰ্ডত আমি কিছু সংবাদ মাধ্যমত আমি দেখিবলৈ পাইছো, ৰিপৰ্ট কাৰ্ডত তেখেতে 10ৰ ভিতৰত 10 নিজে নম্বৰ দি লৈছে। এই দুটাৰ প্ৰশ্নৰ সন্দৰ্ভত আপুনি কি ক'ব? চাওক, মৰিগাঁও সমষ্টিবাসীৰ ৰাইজৰ, বিশেষকৈ মই যুৱ সমাজৰ অৰ্থনৈতিক স্বাৱলম্বিতাকৰণ মানে হিতাধিকাৰীটো আমি হ'বলগীয়া হৈছে। এইটো এটা সামূহিক সকাহ। এই সামূহিক সকাহত যাতে যুৱ সমাজ নাথাকি নিজকে হিতাধিকাৰীৰ পৰা স্বত্বাধিকাৰীলৈ ৰূপান্তৰ কৰা এটা যাত্ৰাত যাতে আগবাঢ়িব পাৰো। বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ জৰিয়তে মৰিগাঁওখনৰ মূল সম্পদ হৈছে মৎস্য আৰু শস্য। এই মৎস্য আৰু শস্য কেনেকে উন্নতিকৰণ সংশ্লেষণ কৰি ইয়াক যাতে এটা ব্যৱসায় সাম্ৰাজ্যলৈ ৰূপান্তৰ কৰা এটা যাত্ৰাত মই বিধায়ক হলে সেই যাত্ৰাত আগবাঢ়িবলৈ এটা ব্যৱস্থা ল'ম। ইয়াৰ উপৰিও মই বিধায়ক হলেহে যে কৰিম তেনেকুৱা কথা নহয়। বিগত দিনত মই গাঁওৰক্ষী বাহিনী ডেপুটি এডভাইচাৰ থকাৰ সময়ত মাননীয় আৰক্ষী অধীক্ষকৰ নেতৃত্বত আমি একেলগে লগ লাগি সহযোগিতাত পাই 400ৰো অধিক ল'ৰা ছোৱালীক এডিআৰিৰ বাবে মই ট্ৰেইনিং দিয়াইছিলো বিনামূলীয়াকৈ। আৰু টেটৰ ট্ৰেইনিং দিয়াইছিলো। টেট আৰু এডিআৰি মিলি এতিয়ালৈকে মই খবৰ পোৱা মতে প্ৰায় 50ৰো অধিক ছাত্ৰ ছাত্ৰী সংস্থাপিত হৈছে। তো এনেকুৱা ধৰণৰ শৈক্ষিক আৰু অৰ্থনৈতিক এই দুইটা দিশত আমি আগুৱাব লাগিব। ইয়াত থকা থলুৱা সম্পদক লৈ বাহিৰৰ পৰা কিবা সম্পদ আনি পেলাই কৰিম এনেকুৱা নহয়। আমাৰ ওচৰতে চাউন বিলখন আছে, চাউন বিলক এটা টুৰিষ্ট প্লেচলৈ কেনেকে ৰূপান্তৰ কৰিব পাৰি, মহেশ ধামৰ লগত সংযোগ কৰি ব্ৰহ্মপুত্ৰ বৰলুইতৰ লগত সংযোগ কৰি পেলাই আমি এটা ৰূপান্তৰৰ যাত্ৰাত যদি আমি আগবাঢ়িব পাৰো, এনেকুৱা ধৰণৰ পৰিকল্পনা আছে। আৰু পৰিকল্পনা আছে এনেকুৱা যে এতিয়া ধৰক আমি ক'লে এনেকুৱা হয়, আমাৰ বিভিন্ন ধৰণৰ চৰকাৰী অনুষ্ঠান বেয়া বুলি ক'লে বিভিন্ন বিদ্যালয়ত বহুত এনেকুৱা আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ মানে অভিভাৱকৰ এটা সপোন থাকে যে তেওঁলোকো এটা ভাল অনুষ্ঠানত অধ্যয়নৰত হওক। মই তেনেকুৱা অভিভাৱকসকলৰ সন্তানসকলৰ কাৰণে মই ইতিমধ্যে এখন কলেজ বিনামূলীয়াকৈ কৰি আছো, আপোনালোকে জানিছে চাগে। তো আগন্তুক দিনত প্ৰত্যেকটো পঞ্চায়ততে হওক বা আমাৰ সমষ্টিৰ 4টা জিলা পৰিষদতে হওক 4খন তেনেকুৱা ধৰণৰ এটা শৈক্ষিক মানে প্ৰতিষ্ঠান আৰম্ভ কৰিব লাগিব। আৰু সেইটো আমাৰ সকলোৱে শ্ৰদ্ধাৰ শিল্পী জুবিনদাৰ নামত কৰিম বুলি এটা সপোন দেখি আছো, যে তাত অকল পঢ়া শুনাটো বুলি নহয়, যে যাৰ যি প্ৰতিভা আছে সেই প্ৰতিভাৰ বিকাশৰ এটা স্থল হিচাপে ৰূপান্তৰ কৰিব লাগিব। যে কোনোবাই খেলুৱৈ হ'ব বিচাৰিছে, তেওঁ ভাল খেলুৱৈ হোৱাৰ এটা মঞ্চ পাব লাগিব। কোনোবা গায়ক আছে, তেওঁ গায়ক হোৱাৰ মঞ্চ পাব লাগিব। কোনোবাই নৃত্য গীত ভাল পায়, নৃত্য শিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰক। এনেকুৱা ধৰণৰ কামত আচলতে আগবাঢ়িম বুলি ভাবি আছো। আৰু ৰিপৰ্ট কাৰ্ডৰ কথাটো জৰিয়তে আচলতে এই ব্যৱস্থাটোৱে ভাৰতীয় জনতা পাৰ্টীক ক্ষতি কৰিছে। যিখন পুস্তিকা নিৰ্মাণ হ'ল আপোনালোকে দেখিছে, সেই পুস্তিকাৰ তালিকাটো পাই গ'ল ৰাইজে। আৰু সেই ৰাইজে তালিকা পোৱাৰ পিছত দেখিছে যে আমাৰ অঞ্চলৰ নামঘৰটো চোন ইয়াত লিষ্টেড হৈ আছে, কিন্তু আমাৰ নামঘৰটো চোন খুটা 4টাহে আছে। বিভিন্ন ধৰণৰ
মানে ৰাইজৰ যিটো বিৰূপ মন্তব্য আছিল সেইটো এতিয়া জাগ্ৰত হৈ গ'ল, যে কোনোবাই কৈছে যে আমাক চেক পোৱাৰ নাম আছে কিন্তু আমাৰ চেকখনটো তেওঁ আমি ভোট নিদিয়া বুলি গালি পাৰি ৰাতি উভতাই লৈ গৈছে। এনেকুৱা ধৰণৰ মানে তেওঁ ব্যক্তি হিচাপে ৰমাকান্ত দেউৰীৰ বিষয়ে মোৰ ক'বলগীয়া একো নাই, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলৰ চিম্বলত জিকা ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কজনৰ এই কাৰ্ডৰ জৰিয়তে আচলতে ভাৰতীয় জনতা পাৰ্টীৰ এটা বদনাম হৈছে, আৰু সেই বদনাম হোৱাৰ বাবে আচলতে আমি ইয়াক এটা পৰিকল্পনা কৰি সেইবিলাক নিকা কৰিবলৈ এটা যাত্ৰাত আগবাঢ়ি যাব লাগিব। হয়, এয়া আছিলে সমাজকৰ্মী যুৱ নেতা বিষ্ণুজ্যোতি ভাগৱতীৰ কিছু মন্তব্য। আৰু সময় হ'ল, আমাক ইমানখিনি সময় দিয়াৰ বাবে বিষ্ণুজ্যোতি ভাগৱতীক আমাৰ প্ৰাতঃ টাইমৰ তৰফৰ পৰা সীমাহীন ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে যিসকল দৰ্শকে প্ৰাতঃ টাইমৰ এই বিশেষ অনুষ্ঠান চাইছে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ।